কেতিয়াৰ পৰা অসুখ হৈ আছে? আজি 5 মাহমান হ'ল। কি অসুখ? এই হাৰ্নিয়া অসুখ আছিলে আৰু সেই অপাৰেশ্যন কৰিছোঁ, ভাল নহ'ল। ক'ত চিকিৎসা কৰিছে? এই জিএমচিতে। এতিয়া পুনৰ হৈছে নেকি অসুখ? একোৱে ভাল পোৱা নাই, ঘূৰি ঘূৰি সেই গতি। এতিয়া কি অসুখ হৈছে গম পাইছে? এতিয়া গম পোৱা নাই আৰু পেটটো ফুল থাকে, সেই বিষয়ে নিবা খুজিছিলোঁ, পইচা পাতিৰ অসুবিধা। 1 লাখমান টকা হ'লি। প্ৰথম 50,000 গেছি। এতিয়া আনুমানিক কিমান লাগিব? এতিয়া আৰু 1 লাখ মানে লগা হেন। তেজ আছে, তেজৰ পৰীক্ষা, পানী ওলাব, দুৰ্বল হৈছে মানুহটো, সেইকাৰণে চিকিৎসা কৰিব নিছে নে নিয়া নাই? নিয়াই নাই, নিব খুজিছোঁ, এতিয়া পৰা নাই, অসুবিধা পইচাৰ কাৰণে একদম অভাৱ। কিবা কাৰোবাৰ পৰা সহায় পাইছে নেকি? এনেই কাৰো পোৱা নাই, চৰকাৰৰ বাবে পোৱাই নাই, এনেই গাঁৱৰ ওচৰ চুবুৰী দিছে খাবা, সেইখিনিয়ে আৰু একো পোৱা নাই। কি কাম কৰিছিল তেখেতে? হাজিৰা কৰিছিল, গাছ চাছ কাটছিল, মাটি কাটে, এই গৰু কোবাই, ঠেলাও টানছিল, সেনেকুৱাকৈ চলি আছে। কিমানজন পৰিয়ালৰ সদস্য আছে? এতিয়া আমাৰ 6জন পৰিয়াল, 4টা। চৰকাৰী কিবা সাহায্য পাইছে নেকি? একো পোৱা নাই। এনে ঠেলা ৰিক্সা চলাই কিনে খাই আছিল আৰু সেনাহান মোটামুটি 5 মাহ প্লাছ আৰু মুঠতে বিচনাতে পৰি আছে। চিকিৎসা কৰিব পৰা নাই? চিকিৎসা মানে এতিয়া তেখেতে মুৰব্বী ঘৰৰ 4জন ল'ৰা, সেই হিচাপত আপোনাৰ মানে কৰা মুৰব্বীজনৰ যেতিয়া বেমাৰ হয় চিকিৎসা কৰাও সুবিধা সেনেকৈ নাপায়, সেই টকা পইচাৰ বিৰাট অভাৱ। সহায় মানে সেনেকা চৰকাৰৰ পৰা একো সহায় পোৱা নাই, কিন্তু গাঁৱৰ ওচৰৰ কোনোবাই 200-100 টকা দি কিনে কিন্তু সেইখিনি দিতো আপোনাৰ চিকিৎসাটো নহয় ন, সেনেকুৱা আৰু। চৰকাৰক মই এইটোৱে আহ্বান জনাওঁ যে চৰকাৰে অলপ এই মানে গৰীব যোনবিলাক মিডিল ক্লাছ মানুহ আছে সিহঁতক অলপ সহায় চৰকাৰৰ পৰা মানে পালে সুবিধা হয় আৰু সেইটোৱে। পৰীক্ষিত নায়ক। কি অসুখ হৈছে? অপাৰেশ্যন হৈছিল, হাৰ্নিয়া হৈছিল। এতিয়া চিকিৎসা কৰিব পৰা নাই? কৰা নাই। কিহৰ কাৰণে? পইচাৰ কাৰণে। তুমি কোন ক্লাছত? 10। পঢ়া পাতি কেনেকুৱা কৰিছে? আছোঁ কৰি। অসুবিধা হৈছে? কি ক'ব চৰকাৰক? চৰকাৰে যদি সহায় কৰে সেইকাৰণে কৈছোঁ চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিব লাগে। তোমালোকক ভাই ভনী কিমান জানে? ভাই 2টা, ভণ্টি 1। তোমালোক 4টা? দেউতাই কি কৰিছিল প্ৰথমতে? দেউতাই হাজিৰা কৰিছিল, ঠেলা টানিছিল।